সঁচা অৰ্থত ক'বলৈ গ'লে আজি আমি স্বস্তিৰ নিশ্বাস পেলাই বুলি যিটো শব্দ আছে আমাৰ, আমি সঁচাকৈ আজি উশাহ নিশাহ ল'বৰ কাৰণে অলপ শান্তি পাইছোঁ বুলি ক'ব লাগিব। পোনপ্ৰথমেই অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি শতকোটি প্ৰণাম জনাইছোঁ। লগতে আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া, তেখেতকো আমি শতকোটি প্ৰণাম জনাইছোঁ। আচলতে সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ বৰ্তমানৰ যিখন চৰকাৰ, এইখন জনতাৰ চৰকাৰ। সঁচা অৰ্থত ক'বলৈ গ'লে আচলতে মানুহৰ দুখ বেদনা বুজি পোৱা যিজন মুখ্যমন্ত্ৰী, সেইজনেই হ'ল অসমৰ একমাত্ৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি আজি বহু বছৰ আন্দোলন কৰিছিলোঁ, বহু দুখত আছিলোঁ, আমি বহুতখিনি আমাৰ সমস্যা আছিলে আমাৰ কৰ্মচাৰীখিনি। কিন্তু আজি সেই সমস্যাখিনি, সেই যি আগত পৰৱৰ্তী সময়ত আমি আন্দোলন কৰিছিলোঁ, সেইখিনি সকলো পাহৰি গৈছোঁ। আজি এটাই মাথো আমি ক'ম যে এখন জনতাৰ চৰকাৰ, জনতাৰ এজন মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী, আৰু আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া, লগতে পীযুষ হাজৰিকা ডাঙৰীয়াও আছে। এই ক্ষেত্ৰত আমাক যথেষ্ট অৰিহণা যোগাইছে। প্ৰাৰম্ভিক পৰ্যায়ত আমাৰ বোকাখাটৰ বিধায়ক শ্ৰদ্ধাৰ অতুল বৰা ডাঙৰীয়াও আছে, তেখেতেও আমাৰ বিভাগীয় মন্ত্ৰী আছিলে এটা সময়ত, তেখেতেও যথেষ্টখিনি কাম আমাক আগবঢ়াই থৈ গৈছিলে। পৰৱৰ্তী সময়ত আমাক নজনোৱাকৈ আচলতে এটা খুব আনন্দমুখৰ পৰিৱেশ, উৎসৱমুখৰ পৰিৱেশ অসমত আজি পৰিস্থিতি হৈছে। অকণমান সময় আগতেই জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া, আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই সংবাদমেল যোগে আমাক এই ধুনীয়া এটা সংবাদ সন্ধিয়া সময়ত আমাক দিলে। আমাৰ ইতিমধ্যে কৰ্মচাৰীসকল অফিচৰ পৰা গুচি গৈছিলে, তথাপিও আমাৰ গোটেই অসমৰ কৰ্মচাৰী পুনৰ কাৰ্যালয়লৈ ঘূৰি আহিছে আৰু এটা উৎসৱমুখৰ পৰিৱেশ আজি আমি পালন কৰিছোঁ। আমি যদিও দেৱালী নহয়, তথাপিও আজি আনন্দ ফূৰ্তি বুলি ক'লে আমি এটা বম ফটকা সকলোৱে ফুটাই, আমিও আজি ফুটাইছোঁ, তাৰ ব্যতিক্ৰম নহয়। কিন্তু লগতে আমাৰ জাতীয় স্বাভিমান বিহু আমি আজি ঢোলেৰে আজি জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াক আমি আদৰণি জনাইছোঁ। সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, অন্তৰৰ পৰা আপোনালোকক আমি আশীৰ্বাদ জনাইছোঁ। পৌৰসভাৰ কৰ্মচাৰী পৰিয়ালৰ সকলেও ঘৰত থকা গোটেই প্ৰাণীখিনি আপোনালোকক আজি ধন্যবাদ জ্ঞাপন কৰিছে, আপোনালোকক আশীৰ্বাদ জনাইছে। অনাগত দিনত আমি এটাই আশা কৰিম, যিসকল কৰ্মচাৰী আমাৰ ৰৈ গৈছে ছেকেণ্ড ফেজত পৰৱৰ্তী সময়ত খুব সোনকালে এই চৰকাৰখনে তেওঁলোককো চৰকাৰীকৰণৰ আওতালৈ আনিব বুলি আমি আশাবাদী, আৰু আমি এইখন চৰকাৰক বিশ্বাস কৰোঁ। ধন্যবাদ। পৌৰসভাৰ কাৰণে আজি ভাল খবৰ, হয় কি ক'ব? বোকাখাটতো বহুত দিন বিনা বেতনেৰে কাম কৰি থকাসকল আজি স্থায়ী হৈছে, তেওঁলোকৰ নিয়মীকৰণ হৈছে। হয়, এতিয়া মই যেতিয়াৰ পৰা জইন কৰিছোঁ ইয়াত 1 এপ্ৰিলৰ পৰা ইয়াত মই জইন কৰিছোঁ বোকাখাট পৌৰসভাত। তাৰ পৰাই কৰ্মচাৰীসকলৰ যি তেওঁলোকে ইমান মনোনিয়োগ কৰি কাম কৰে, বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতে হওক বা বিভিন্ন গঠনমূলক কাম যিখিনি হওক, বোকাখাট চহৰখনৰ চাফ চিকুণৰ পৰা আদি কৰি বিভিন্ন আঁচনি ৰূপায়ণ, এইবিলাক সকলোৱে তেওঁলোকে খুব মনোযোগ কৰি কাম কৰে গোটেইখিনি। তাৰপিছতো তেওঁলোকে যেতিয়া মাহেকত দৰমহাটো পাবলৈ সক্ষম নহয়, কাৰণ তেওঁলোকৰ যিটো মেইন চ'ৰ্চটো আছিলে লোকেল ফাণ্ড হয়, আৰু লোকেল ফাণ্ডটো ইমানখিনি ছাফিচিয়েণ্ট নহয়। যিবিলাক আমাৰ টেক্স উঠাও ধৰি লওক বা ট্ৰেড লাইচেঞ্চৰ হওক, বিভিন্ন ধৰণৰ যিখিনি আমাৰ আৰ্নিং হয়, সেইটো তেওঁলোকক দৰমহা দিব পৰাকৈ আমাৰ ছাফিচিয়েণ্ট নহয়। তো আগৰ পৰাই বহুত কেইবা বছৰো বুলি ক'ব লাগিব তেওঁলোকৰ এৰিয়াৰ পেণ্ডিং পেৰিয়াৰ এটা আছে। তো সেইখিনি এতিয়া বৰ্তমান আজি এনেকুৱা এটা কেবিনেট ডিচিশ্যনৰ পাছত আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক। তেওঁলোকৰ যিবিলাক ইছ্যু আছিলে, যিখিনি ডিমাণ্ড আছিলে, তেওঁবিলাক আজি এই ডিচিশ্যনটোৰ পিছত আগন্তুক দিনবিলাক তেওঁলোকৰ কাৰণে ভাল সুখবৰ হ'ব। তাৰ বাবে সেইটো কথা চিন্তা কৰিয়ে ভাল লাগিছে মনটো, আৰু তেওঁলোকৰ যি কাম কৰিবলৈ যিটো আৰু এটা উদ্যমটো আৰু পুনৰ গতিত পাব তেওঁলোকে, সেইকাৰণে খুব ভাল লাগিছে। আৰু এইটো এটা খুব ভাল লগা দিন আজি এইটো বাবে। ধন্যবাদ।